এদল যুৱক দৌৰিছে। লক্ষ্য দেশমাতৃক সেৱা কৰা। দিনে নিশাই দৌৰিছে এই যুৱকৰ দলটোৱে। অসম আৰক্ষীত এটা নিকা স্বচ্ছ চাকৰি পোৱাৰ আশাৰে দিনে নিশাই দৌৰিছে এদল যুৱকে। ৰত্নপীঠ মহাবিদ্যালয় খেলপথাৰত অনুশীলনত ব্যস্ত হৈ পৰিছে চাপৰৰ এদল যুৱক। অসম আৰক্ষীত সহস্ৰাধিক পদৰ নিযুক্তিৰ প্ৰক্ৰিয়াৰ আৰম্ভ হোৱাৰ খবৰে উৎফুল্লিত কৰি তুলিছে যুৱকসকলক। নিজৰ স্থান সুনিশ্চিত কৰিবলৈ এনেদৰে কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে এইসকল যুৱক। ৰ'দ বৰষুণ সকলো পাহৰি দৈনিক প্ৰায় 100 গৰাকীকৈ যুৱক যুৱতীয়ে অনুশীলনত ব্যস্ত হৈ পৰাৰ পৰিলক্ষিত হৈছে। কোনো ধৰণৰ প্ৰশিক্ষক নোলোৱাকৈ এনেকৈ যুৱকসকলে কঠোৰ পৰিশ্ৰম কৰি আছে বিদ্যালয় খেলপথাৰত। উল্লেখ্য যে এইখন খেলপথাৰৰ পৰাই পূৰ্বে বহু যুৱক যুৱতীয়ে অনুশীলন কৰি দেশমাতৃৰ সেৱা আগবঢ়াই আহিছে। শাৰীৰিক চেষ্টা কৰি আছো, লং জাম্প মাৰি আছো, ৰান কৰি আছো, লগতে চিন আপ মাৰি আছো। মই এই নিউজৰ দ্বাৰা অসম আৰক্ষীৰ DGP মাননীয় GP সিং ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এটা মোৰ ফালৰ পৰা গোটাই ৰত্নপীঠ কলেজৰ যিবিলাক ল'ৰা ছোৱালী শাৰীৰিক পৰীক্ষা কৰি আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এটা এই যোগেদি মেছেজ দি আছো যে 2 বছৰ ধৰি যেনেভাৱে অসম আৰক্ষীৰ চাকৰি স্বচ্ছ আৰু নিকাভাৱে দি আছে, অহা অক্টোবৰ 3 তাৰিখৰ পৰা যেটা অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা হ'ব, এইটো স্বচ্ছ আৰু নিকা হ'ব লাগে আৰু ৰিটাৰ্ণটো স্বচ্ছ আৰু নিকা হ'ব লাগে, ভাইভাৰটো স্বচ্ছ আৰু নিকা হ'ব লাগে। এটাই মোৰ তৰফৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাই আছো। চাপৰৰ পৰা সুজল জাহামানৰ সহযোগত নিউজ ডেস্ক ৰিপোৰ্ট মাই নিউজ এন।